Morning dear students, welcome to the Assamese class once again. আমি কৰি আছিলোঁ এটা কবিতা, সেই কবিতাটো আজি আমি কন্টিনিউ কৰিম। তাৰ আগতে তোমালোকে ৰিডাৰ বুকখন উলিয়াই লোৱা আৰু ৰিডাৰ কপিখনো উলিয়াই লোৱা, দুটা পেজত মাৰ্জিন ড্ৰ কৰি লোৱা, ডেট দিয়া আজিৰ আৰু মাৰ্জিনৰ ওপৰত টপিকৰ নামটো লিখি লোৱা, মোৰ ডে ভাল। এই কবিতাটো ইতিমধ্যে মই তোমালোকক বুজাই দিছোঁ, পঢ়াই দিছোঁ, আমাৰ কুৱেশ্যন আনচাৰো অলপ ডিছকাছ কৰিছোঁ। আমি নেক্সট কুৱেশ্যন ডিছকাশ্যনলৈ যোৱাৰ আগতে তোমালোকক মই সুধিছোঁ অসমীয়া 12টা মাহৰ নাম। আমি যেনেকৈ ইংৰাজীত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইবিলাক মাহৰ নাম জানো, অসমীয়া মাহকেইটাৰ অসমীয়াত নাম কি কি? অসমীয়া 12টা মাহৰ নাম হৈছে বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'ত। আৰু যোৱাবাৰৰ ক্লাছলৈকে আমি শিকিছিলোঁ কিছুমান বিশেষ্য পদক বিশেষণলৈ সলনি কৰা। এতিয়া তাৰ ভিতৰত আমি কি কি শিকিছিলোঁ? ধান, ধানৰ পৰা ধাননি, ফুলৰ পৰা ফুলনি, বনৰ পৰা বননি, কলৰ পৰা কলনি, সোণৰ পৰা সোণালী, পানীৰ পৰা পনীয়া। মনত ৰাখিবা, পানীৰ পৰা পানীয়া কোনেও নিলিখিবা, পানীৰ পৰা পনীয়া হয়, মাটিৰ পৰা মতীয়া হয়, নট মাটিয়া। তাৰপিছত ঘৰ, ঘৰুৱা এইবিলাক আমি চেঞ্জ কৰিবলৈ শিকিছিলোঁ। তাৰপিছত একে অৰ্থ বুজোৱা শব্দ আমি পাইছিলোঁ, পঢ়িছিলোঁ, যোৱাবাৰ শিকিছিলোঁ। আৰু তাৰ ভিতৰত আছিলে পানীক আমি জল বুলি কওঁ, ধৰণীক পৃথিৱী, মৰ্ত, মৰত এইবিলাক বুলি কওঁ। তাৰপিছত হাবিক আমি কওঁ অৰণ্য, তাৰপিছত আইক আমি মা, মাতৃ এইবিলাক শব্দ দি পেলাই বুজাওঁ। পক্ষীক আমি চৰাই বুলি ক'ব পাৰোঁ, পক্ষী বুলি ক'ব পাৰোঁ। ফুলক আমি পুষ্প বুলি কওঁ, সৰগক স্বৰ্গ বুলি কওঁ, আকৌ গোসানীক আমি দেৱী বুলি কওঁ, যে এইবোৰ কথা আমি আলোচনা কৰিছিলোঁ। তাৰপিছত তোমালোকক মই কৈছিলোঁ ভাৰতৰ জাতীয় পতাকাখন আঁকি পেলাই ৰং কৰিবলৈ নিশ্চয় কৰিছা তোমালোকে। আজি আমাৰ পঢ়িবলৈ একো নাই, আমি ডিছকাশ্যনেই কৰিম মই তোমালোকৰ লগত। এতিয়া কিছুমান প্ৰশ্ন সুধিম, তোমালোকে উত্তৰকেইটা মোক দিবলৈ চেষ্টা কৰিবা, নিজৰ মনতে উত্তৰটো ইমিডিয়েট পাবলৈ চেষ্টা কৰিবা। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম। ভাৰতৰ ৰাষ্ট্ৰীয় খেল আমি সকলোৱে হকী বুলিয়ে জানো, কিন্তু এইটো আচলতে ডিক্লেয়াৰ কৰা নাই এতিয়ালৈকে। তোমালোকে নেটত চালে গম পাবা, সেই কথাটো মই কৈ থলোঁ। কিন্তু সকলোৱে জানে বুলি আমাক যিহেতু প্ৰশ্নত সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি, আমি হকীয়ে লিখিম। ভাৰতৰ ৰাষ্ট্ৰীয় পশু হৈছে বাঘ, সকলোৱে জানা, পশু মানে এনিমেল। তাৰপিছত ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ, ময়ূৰ চৰাই, পিকক, এইটো আমি সকলোৱে জানো। অসমৰ দুখন বৃহৎ নদীৰ নাম কোৱাচোন। এখনটো আমি সকলোৱে জানো, ব্ৰহ্মপুত্ৰ। তাৰপিছত আৰু এখন লিখিব পৰা ধনশিৰি বুলি এখন অসমত নদী আছে ডাঙৰ। তাৰপিছত সুধিছে অসমৰ চাৰিসীমাত কি কি আছে। চাৰিসীমা মানে ইন দ্য ফ'ৰ কৰ্ণাৰ, বৰ্ডাৰত আমাৰ কি কি আছে। পূবত আছে তোমাৰ মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। তাৰপিছত পশ্চিমত ৱেষ্ট বেংগল, তাৰপিছত উত্তৰে আছে ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাৰ্ট। তাৰপিছত দক্ষিণত আছে মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম। তাৰপিছত আৰু এটা প্ৰশ্ন আমি আলোচনা কৰিম, সেইটো হৈছে কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত তোমাৰ দেশখনৰ ৰাষ্ট্ৰীয় সংগীতটো কি? তোমালোকে সকলোৱে জানা সেইটো ৰাষ্ট্ৰীয় সংগীতটো কি, এইটো মই এনচাৰ কৈ নিদিওঁ, তোমালোকে নিজে লিখিব লাগিব। কোনে লিখিছিল আৰু তেওঁৰ বিষয়ে অলপমান তোমালোকে পঢ়িবা আৰু লিখিবাও। তাৰপিছত তোমাৰ ৰাজ্যখনৰ জাতীয় সংগীতটো কি? ৰাজ্য মানে আমাৰ ষ্টেটৰ এনথেম কোনটো সেইটোও মই কৈ নিদিওঁ, আমি সদায় বজাই থাকোঁ, শুনি থাকোঁ, গতিকে তোমালোকে নিজে লিখিবা। আৰু কোনে লিখিছিল সেইটোও কোনে লিখিছিল তোমালোকে নিজে কষ্ট কৰি উলিয়াব লাগিব। এতিয়া তোমালোকক যদি মই আৰু দুটামান প্ৰশ্ন কৰোঁ যে অসমৰ এখন অৰণ্যৰ বিষয়ে কি জানা লিখা। অসমত কেইবাখনো অৰণ্য আছে। নম্বৰ 1ত কাজিৰঙা, তাৰপিছত আছে নামেৰি, তাৰপিছত আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, যিখন নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছে, ডিব্ৰু চৈখোৱা আছে। এই গোটেইবিলাকৰ ভিতৰত যিকোনো এখনৰ বিষয়ে 10 শাৰী তোমালোকে লিখিবা। তাৰপিছত আছে মই এটা যদি তোমালোকক কুৱেশ্যন দিওঁ যে ভাৰতৰ কেইবিধমান খাদ্যবস্তুৰ ছবি গোটাই
পিকচাৰ আমি য'তে ত'তে পাওঁ, ইডলি, ডোচা, চাম্বাৰ, এনিথিং। তোমালোকে কাটিং কৰিবা, কৰি পেলাই কি কৰিবা, অসমীয়া কপিখনতে পেষ্ট কৰিবা, পেষ্ট কৰি পেলাই কোন ঠাইৰ খাদ্যটোৰ নাম কি লিখিবা ধুনীয়াকৈ তলত। আৰু স্পেলিংবিলাকো তোমালোকে ধুনীয়াকৈ লাৰ্ণ কৰি থ'বা। যিবিলাক কথা তোমালোকে লিখা, তাত যিবিলাক নতুন শব্দ পোৱা, সেইবিলাক কিন্তু তোমালোকে মনত ৰাখিব লাগিব স্পেলিংবিলাক। আজি এতিয়া যে আমাৰ কুৱেশ্যনত পাইছোঁ আমি ৰাষ্ট্ৰীয়, এই ৰাষ্ট্ৰীয় শব্দটোৰ অৰ্থটো কি? ৰাষ্ট্ৰীয় মানে ৰাষ্ট্ৰ সম্পৰ্কীয়, নেশ্যনৰ লগত জড়িত, তাকে কোৱা হয় ৰাষ্ট্ৰীয়। এই ৰাষ্ট্ৰীয় শব্দ যদি মই এটা ৰাইমিং ৱৰ্ড ক'বলৈ কওঁ তোমালোকক, তেতিয়াহ'লে কি ক'বা? তেতিয়াহ'লে ৰাষ্ট্ৰীয়ৰ ৰাইমিং ৱৰ্ড এটা আমি ইজিলি ক'ব পাৰোঁ শাস্ত্ৰীয়। শাস্ত্ৰীয় সংগীত বুলি যে কয় সেইটো। গতিকে সেই শাস্ত্ৰীয় হ'ব ৰাইমিং ৱৰ্ড। এনেকুৱা ধৰণৰ বহুত ভিতৰৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। এটা কথা মই বাৰে বাৰে কৈছোঁ, তোমালোকে অসমীয়া অভিধানখন নিশ্চয় কিনিলা সকলোৱে। আই হোপ এভৰিবডি হেজ this one bought the Assamese dictionary and I'm sure about that. গতিকে যিবিলাক শব্দ তোমালোকে পটুককৈ অৰ্থটো বুজি নোপোৱা, ইমিডিয়েট ডিক্সনেৰীখন ৰেফাৰ কৰিবা। আমিতো দিয়ে দিব পাৰোঁ, কিন্তু তোমালোকৰ সেই হেবিটটো গ্ৰ' কৰাৰ কাৰণে তোমালোকে নিজে কৰিব লাগিব। তাৰপিছত চাবা, যেতিয়া অভিধানখন চাবলৈ আৰম্ভ কৰিবা, তোমাৰ ইণ্টাৰেষ্ট বহি যাব, নতুন নতুন শব্দ শিকিবলৈ মন যাব, আৰু এইটোৱে তোমাৰ ভাষাটোৰ গ্ৰ'থ কৰিব। গতিকে তোমালোকে সেইটো হেবিট বাদ নিদিবা। আৰু এই যে পয়েমটো পঢ়ালোঁ, পয়েমটো বাই হাৰ্ট কৰিবা। তাৰপিছত মই এতিয়া তোমালোকক আৰু এটা কথা কওঁ, সদায় শেষত কি কৰিবা, যিকোনো এটা লেচন শেষ হোৱাৰ পিছত তাৰ এখন মাইণ্ড মেপ ড্ৰ কৰিবা। মাইণ্ড মেপ তুমি এটা ল'ব পাৰা লোটাছ, তাৰ পেটেলবিলাক দিবা, মাজৰ চক্ৰটো আঁকিবা, তাতে চক্ৰটোত তুমি মেইন বস্তুখিনি লিখিলা। তাৰপিছত নিউ ৱৰ্ডছ যি পাইছিলা এটা পেটেলত লিখিলা, বেলেগ এটা পেটেলত তুমি লিখিব পাৰা সমাৰ্থক শব্দ, আনটোত লিখিব পাৰা বিশেষৰ পৰা বিশেষণ, নতুন শব্দ কি লিখিলা শিকিলা। তাৰোপৰি থিমটো একদম শ্বৰ্টকৈ, মানে মূল উদ্দেশ্যটো কি কবিতাটোৰ, এনেকৈ আমি মাইণ্ড মেপ আগতেও ক্লাছত ড্ৰ কৰিছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে। তেনেকৈ কৰি পেলাই পদুম ফুলেই যে আঁকিব লাগিব কোনো কথা নাই, তোমালোকে বেলেগ বস্তু ড্ৰ কৰি পেলাইও মাইণ্ড মেপখন ধুনীয়াকৈ ইচ এণ্ড এভৰি চেপ্টাৰৰ পিছত এইটো ক'বলৈ কাৰণে ৰৈ নাথাকিবা, তোমালোকে নিজৰ কপি আছামিজ কপিখনত সেইটো ড্ৰ কৰি ৰাখিবা। মানে তুমি গোটেই লেচনটোৰ শেষত তুমি কি বুজি পালা, গোটেই কথাখিনি মাইণ্ড মেপত ধুনীয়াকৈ আঁকিবা। এইটো পয়েমৰ কাৰণেও চবেই কৰিবা। আচ্ছা, আজি ক্লাছটো মই ইমানতে শেষ কৰিছোঁ। তোমালোকে যিখিনি মেটেৰিয়েল পাবা গুগল ক্লাছৰুমত, সেইখিনি লৈ ল'বা আৰু লিখি থ'বা বস্তুখিনি, নহ'লে পৰীক্ষাৰ আগত তোমালোকে বিচাৰি নাপাবা বা কষ্ট হ'ব লাৰ্ণ কৰিবৰ কাৰণে। লিখিলেও বহুতখিনি মনত থাকে, গতিকে লিখি ৰাখিবা, অলপ মনত থাকিব, পৰীক্ষাৰ সময়ত ধুনীয়াকৈ পঢ়িবা আৰু ধুনীয়া পাৰফৰ্মেঞ্চ দিব পাৰিবা। স্পেলিং লাৰ্ণ কৰিবা খুব ধুনীয়াকৈ, আৰু হেণ্ড ৰাইটিঙৰ ওপৰত খুব ষ্ট্ৰেছ দিবা। হেণ্ড ৰাইটিংটো এতিয়াৰ পৰা তোমালোকক এক্সট্ৰা হেণ্ড ৰাইটিং এক্সাম লোৱা নহয়। এক্সামত কি হেণ্ড ৰাইটিং লিখিছা, কপিত কি হেণ্ড ৰাইটিং লিখিছা, তাৰ বেচিছতহে হেণ্ড ৰাইটিঙৰ মাৰ্কছ আহিব। গতিকে প্ৰত্যেকটো ক্ষেত্ৰতে যেতিয়াই যি লিখিছা হেণ্ড ৰাইটিংটোত গুৰুত্ব দিবা, আৰু কেনেকৈ লিখে, তাৰ টাইপটো কেনেকুৱা, কেনেকৈ আমি ড্ৰ কৰিব লাগিব লেটাৰটো, খুব ধুনীয়াকৈ চাবা, চাই পেলাই সেইমতে লিখিব চেষ্টা কৰিবা। অ'কে, চ' আজিৰ কাৰণে ক্লাছটো ইমানতে সামৰিলোঁ। থেংক ইউ।